ৰহা আৰু কামপুৰ ৰাজচক্ৰৰ বানে ধোৱা খহনীয়া অঞ্চলত কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় বানপানী ক্ষতিৰ সমীক্ষা দল উপস্থিত। মঙলবাৰে পুৱা ৰহাত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ এই দলটো। ভাৰত চৰকাৰৰ সহ সচিব নৰেন্দ্ৰ কুমাৰৰ নেতৃত্বত অহা দলটোৱে ৰহা সমষ্টিৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লগতে খহনীয়া আৰু বানে বিধ্বস্ত কৰা গড়কাপ্তানি পথসমূহ পৰিদৰ্শন কৰে। দলটোৱে কলং আৰু কপিলী নদীয়ে খহাই নিয়া ৰহা চাপৰমুখ পথ তথা ৰহা কামপুৰ পথৰ তিনিসুঁতি, বকলাজান, বাৰেগুগা, মাধৱপাৰা আদি পৰিদৰ্শন কৰাৰ লগতে ৰহা সমষ্টিৰ বান বিধ্বস্ত চেঙাজান, ধৰমুখ আদি অঞ্চলো পৰিদৰ্শন কৰি ক্ষয়ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোক নগাঁও জিলাৰ প্ৰশাসন, গড়কাপ্তানি বিভাগ, কৃষি বিভাগ আদিয়ে সহযোগ কৰে। উল্লেখ্য যে এইবাৰ ৰহা সমষ্টিত কপিলী, বৰপানী, কলং আৰু তিতাইমাৰী নদীৰ 5টাকৈ বানে তছনছ কৰিছিল ৰহা সমষ্টিৰ 17খন পঞ্চায়ত। কামপুৰৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, খবৰ 24x7। সেন্ট্ৰেল টিম এটা আহিছে। সেন্ট্ৰেল টিমটোৱে বগলাগান গাঁও পঞ্চায়তৰ লিজৱাৰিচালি গাঁৱৰ কপিলী সংলগ্ন যিটো বাৰেগুগা চুবুৰী, এই চুবুৰীৰ ইৰিগেশ্যন এফেক্টেড এৰিয়াটো তেখেতসকলে চাইছে। আৰু এইটোতো প্ৰতি বছৰেই 2, 3, 4, 5 বাৰমান বানপানী, এইবাৰো কেইটা বানপানী হৈছে? 4টা বানপানী এইবাৰো হৈছে। প্ৰতিটো বানতেই ইয়াৰ মাটি খহি কৰি নদীৰ ভিতৰত সোমাই আছে। সেইটো তেখেতসকলে চাবলৈ আহিছে। নিশ্চয় ইয়াত পাৰ্মানেণ্ট এটা ব্যৱস্থা যদি লোৱা নহয়, তেনেহ'লে DRDৰ পৰা কিবা ব্লকত জড়িত আছে, ইয়াত পাৰ্মানেণ্ট প্ৰটেকশ্যন দিয়াৰ কামটো সম্ভৱপৰ নহয়। ইয়াত হাই টেকনিকেল ছাপোৰ্ট লাগিব। তেতিয়াহে এইটো পাৰ্মানেণ্ট এটা প্ৰটেকশ্যন হ'ব। তেতিয়া এই লিজমাৰিকলি গাঁৱৰ বাৰেগুগা এই যিটো এলেকা, সম্পূৰ্ণ এলেকাটো বাচিব। নহ'লে যিটো গতিত মানে ভাঙিব ধৰিছে আৰু বেছিদিন নালাগে ইয়াৰ যিটো মেইন লাইন, যিটো মেইন ৰোড কামপুৰ PWD চাপৰমুক্ত কামপুৰ, এইখিনিও মানে যোৱাৰ পথত প্ৰায়। আপোনালোকে তেওঁলোকক কি বিচাৰিছে, যে এইটো শৈলবান নিৰ্মাণ কৰিব লাগে নে কি? আমি তেওঁলোকক এইটোৱে বিচাৰিছোঁ, ৰাইজেও বিচাৰিছে ইয়াত পাৰ্মানেণ্ট এটা প্ৰটেকশ্যন হ'ব লাগে। জাষ্ট নদীৰ কিনাৰত আমি DRDৰ পৰা এটা স্কিম লৈছিলোঁ এই যোৱা বছৰ, খালি যাতে অভাৰ পানীটো যাতে ফ্ল' হৈ পেলাই ওচৰে পাজৰে গাঁওখিনি সোমাব নোৱাৰে। ইয়াৰ বাহিৰে আৰু অন্য কোনো পাৰ্মানেণ্ট প্ৰটেকশ্যন লোৱা সেইটো বহুত মানে কোটি টকাৰ প্ৰয়োজন। পাৰ্মানেণ্ট প্ৰটেকশ্যন লোৱাৰ ব্যৱস্থা আমাৰ ব্লকৰ ফালৰ পৰা নাই। সেইকাৰণে চেণ্ট্ৰেল টিম এটা আহি তেখেতসকলে চাই গৈছে। নিশ্চয় আমি আশা কৰিছোঁ তেখেতসকলে ইয়াত এটা পাৰ্মানেণ্ট প্ৰটেকশ্যন দি এই অঞ্চলৰ মানে এই সৰ্বহাৰা ৰাইজক অকণ উদ্ধাৰ কৰিব। আপোনাক কিবা ইনষ্ট্ৰাকশ্যন দিছে তেখেতে? নহয়, ইনষ্ট্ৰাকশ্যন তেখেতে চাই গৈছে, মোক কোনো ইনষ্ট্ৰাকশ্যন দিয়া নাই। আৰু মোৰ ফালৰ পৰাতো কৰিবলগীয়া একো নাই। ইয়াৰ অৱস্থাটো কি, ইয়াৰ ইতিহাসটো কি, অকণমান আগে পিছে আমি তেখেতসকলক কৈছোঁ।